যোৱা নিৰ্বাচনৰ আগত ৰাইজক কৈছিলোঁ যে যদি বিজেপি চৰকাৰ শাসনলৈ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিন্তু বৰ্তমানলৈকে আমি 1,45,449 গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি দিব পাৰিলোঁ। আজি আমি এই 215 গৰাকী নিযুক্তি দিয়াৰ লগে লগে আমাৰ নিযুক্তি পোৱা সফল প্ৰাৰ্থীৰ সংখ্যা 1,45,664 লৈ বৃদ্ধি পালে। অহা মাহৰ 10 জানুৱাৰী আৰু তাৰ এসপ্তাহৰ পিছত আমি এডিআৰিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি দিম। লগে লগে এই সংখ্যা 1,60,000ৰ ওচৰ পাবগৈ। ইমান ডাঙৰ নিযুক্তি আমাৰ ৰাজ্যত কেতিয়াও আগত হোৱা নাছিল বুলি ক'লে অলপ ভুল হ'ব। কল্পনা কৰিব পৰা পৰিৱেশ এটাও নাছিলে। কোনেও কল্পনাও কৰা নাছিল যে 1,60,000 70,000 চাকৰি এখন চৰকাৰৰ দিনতে দিব পৰা যাব।